ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাঙৰ জ্ঞান কেৱল সময়ৰ হিচাপ নহয়, ই আমাক বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ কৰা এক পবিত্ৰ মাধ্যম। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শনিবাৰ ২০২৬ চনৰ ১১ জুলাই। আজি আষাৰ মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি। একাদশী তিথি আধ্যাত্মিক সাধনা আৰু মনৰ শান্তিৰ বাবে অতি পবিত্ৰ বুলি গণ্য কৰা হয়। আজি কৃত্তিকা নক্ষত্ৰ, যিয়ে নতুন কামত উৎসাহ আৰু সাহস প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৮ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। ৰাতিপুৱা ৯:১০ৰ পৰা ১০:৫১লৈকে ৰাহু কাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৬ৰ পৰা ১২:৪৮লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, শনিবাৰ চন্দ্ৰৰ বৃষ ৰাশিলৈ পৰিৱৰ্তনে আপোনাৰ জীৱনত এক নতুন গতি আনিব। আজি আপুনি অতি কৰ্মঠ হৈ পৰিব। যিবোৰ কাম আপুনি বহুদিন ধৰি পেলাই থৈছিল, সেইবোৰ আজি সম্পূৰ্ণ কৰাৰ দৃঢ় সংকল্প ল'ব। আজি আপুনি অলস্যক সম্পূৰ্ণৰূপে ত্যাগ কৰিব আৰু কেৱল ফলাফলৰ ওপৰত গুৰুত্ব দিব। মংগল আৰু চন্দ্ৰৰ সংযোগে আপোনাৰ কামত দ্ৰুততা আৰু নিখুঁততা আনিব। আজি আপুনি পৰিয়াল আৰু বন্ধু-বান্ধৱৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। বিভিন্ন বয়সৰ আৰু ক্ষেত্ৰৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতাৰ দিন। যিবোৰ বিষয় আপুনি কঠিন বুলি ভাবিছিল, সেইবোৰ আজি সহজতে বুজি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজি নিজৰ মনৰ কথা খুলি কোৱাৰ দিন। আপোনাৰ সঙ্গীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা আলোচনা কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত নতুনত্ব অনাৰ দিন। ঘৰখন সুন্দৰকৈ সজোৱাত আপুনি আনন্দ পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সফলতাৰ দিন। আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু অসম্পূৰ্ণ কামবোৰ শেষ হ'ব। বয়োজ্যেষ্ঠসকলে আজি প্ৰকৃতিৰ সান্নিধ্যত সময় কটাওক। মুকলি বতাহত ফুৰিলে মনটো শান্ত থাকিব। আজিৰ শুভ সংকেত, আজি ৰঙা ৰং আপোনাৰ বাবে অতি ভাগ্যশালী। সন্ধিয়া ৫:১৫ৰ পৰা ৬:০০ৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ কৰক, সফলতা নিশ্চিত। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক, ই এক পুণ্যৰ কাম হ'ব। আজিৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি দৰকাৰী নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকলৈ আগবঢ়াবলৈ আমি অহোপুৰুষাৰ্থ কৰিছোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান দি আমাৰ চেনেলক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১১ জুলাই আপোনালোকৰ বাবে আত্মবিশ্লেষণ আৰু ধৈৰ্যৰ দিন। চন্দ্ৰ আজি আপোনাৰ নিজৰ ৰাশি অৰ্থাৎ বৃষ ৰাশিত আৰু কৃত্তিকা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। মংগল আৰু চন্দ্ৰৰ সংযোগৰ বাবে আজি আপুনি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি অনুভৱ কৰিব যে সমস্যাৰ পৰা পলাই যোৱাতকৈ তাক পোনপটীয়াকৈ সন্মুখীন হোৱা আৰু স্পষ্টভাৱে কথা কোৱাটোৱেই শ্ৰেষ্ঠ উপায়। দূৰৰ পৰা অহা কোনো খবৰ হয়তো আপোনাৰ মনৰ দৰে নহ'ব পাৰে, কিন্তু তাৰ বাবে হতাশ নহৈ শান্ত হৈ থকাটোৱেই মংগলজনক। আজিৰ দিনটো আপোনাৰ জীৱনৰ বিষয়ে চিন্তা কৰিবলৈ আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ ব্যৱহাৰ কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থী বন্ধুসকল, আজি পঢ়া-শুনাৰ উপৰিও আপোনাৰ আগ্ৰহৰ বিষয়বোৰত গুৰুত্ব দিয়ক। একাগ্ৰতা বৃদ্ধি কৰিবলৈ অলপ সময় শান্ত হৈ বহক। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ উত্তেজনা থাকিব পাৰে।
সংগীৰ সৈতে তৰ্ক কৰাতকৈ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামৰ পৰা অলপ বিৰতি লোৱাৰ দিন। নিজৰ বাবে সময় উলিয়াওক, ই আপোনাক নতুন শক্তি দিব। চাকৰি আৰু ব্যৱসায়ত আজি খৰখেদা নকৰিব। দুপৰীয়া ৩ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। কাৰো সৈতে তৰ্ক নকৰাকৈ শান্ত হৈ থকাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ শুভ সংকেত। আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। আজি কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় দিয়ক, ই মনৰ অস্থিৰতা কমাব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্ন, আপুনি কি ভাবে? জীৱনৰ কঠিন সময়ত শান্ত হৈ থকাটো বেছি গুৰুত্বপূৰ্ণ নে স্পষ্টভাৱে কথা কোৱাটো? আপোনাৰ মতামত কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি 11 জুলাই আপোনালোকৰ বাবে এটা অতি সুন্দৰ আৰু ইতিবাচক দিন। চন্দ্ৰৰ বৃষ ৰাশিত অৱস্থানৰ বাবে আপুনি আজি মানসিক শান্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে অতি আনন্দদায়ক হ'ব। অৱশ্যে পৰিয়ালৰ সদস্যৰ সৈতে যাতে কোনো ধৰণৰ মতানৈক্য নহয় তাৰ প্ৰতি অলপ সাৱধান হ'ব। যদি ঘৰত পৰিৱেশ অলপ গম্ভীৰ যেন লাগে, তেন্তে মৌন হৈ থকাটোৱেই শ্ৰেয়। বিগত কেইদিনমান আপুনি যথেষ্ট পৰিশ্ৰম কৰিছে। সেয়ে আজি কামৰ পৰা অলপ বিৰতি লৈ নিজৰ বাবে সময় কটাওক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। আপোনাৰ মনোযোগ আজি অতি উন্নত হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। প্ৰিয়জনৰ সৈতে সময় কটালে মন প্ৰফুল্লিত হ'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামৰ পৰা অলপ সময় উলিয়াই নিজৰ ভাল লগা কাম কৰাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো শান্তিপূৰ্ণ। কোনো ডাঙৰ বিপদ নোলোৱাকৈ পৰিকল্পনা কৰি কাম কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব আৰু অলপ সময় ধ্যান কৰিব। আজি আপোনাৰ বাবে মটীয়া ৰংটো ভাগ্যশালী। পুৱা 10 বজাৰ পৰা 11 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক বা চৰাইক খাদ্য দিয়ক। জীৱনত সমৃদ্ধি আনিবলৈ আজি ধ্যান কৰাটো অতি উপকাৰী হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজন নে ভাগ্য? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। যদি দান দিব নোৱাৰে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, আজি 11 জুলাই আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু সকাহৰ দিন। আজি চন্দ্ৰ আপোনালোকৰ লাভ স্থানত অৰ্থাৎ বৃষ ৰাশিত আৰু কৃত্তিকা নক্ষত্ৰত বিৰাজমান। আপোনালোকৰ ৰাশিৰ অধিপতি চন্দ্ৰৰ এই অৱস্থানে জীৱনৰ বহু পুৰণি সমস্যাৰ সমাধান আনিব। বহু দিন ধৰি যিবোৰ কথা লৈ আপুনি চিন্তিত আছিল, সেইবোৰ এতিয়া সমাধান হোৱা দেখা যাব। নিজকে শান্ত কৰিবলৈ আপোনাক অলপ সময়ৰ প্ৰয়োজন আছিল, আৰু এতিয়া সেই সময় আপুনি পাইছে। জীৱনৰ আন্ধাৰ সুৰংগৰ পৰা ওলাই অহাৰ সময়ত যেনেকৈ পোহৰৰ ৰেঙনি দেখা যায়, তেনেকুৱা এক অৱস্থা আজি আপোনাৰ হ'ব। জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰগতি হোৱা দেখি আপুনি নিশ্চিতভাৱে আনন্দিত হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ লগতে আপোনাৰ সৃষ্টিশীলতাক বিকশিত কৰাৰ দিন। নতুন কিবা শিকিবলৈ আপোনাৰ আগ্ৰহ বাঢ়িব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি মধুৰ। পুৰণি ভুল বুজাবুজি আঁতৰ কৰিবলৈ এয়া এক উপযুক্ত সময়। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰ সজোৱা বা পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত কটোৱাৰ বাবে উত্তম। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। কৰ্মক্ষেত্ৰত আপোনাৰ গুৰুত্ব বাঢ়িব। বয়োজ্যেষ্ঠসকলৰ বাবে আজিৰ দিনটো স্বাস্থ্যৰ দিশৰ পৰা ভাল। পুৰণি বন্ধুসকলক লগ পোৱা বা তেওঁলোকৰ সৈতে ফোনত কথা পতাটোৱে আপোনাক মানসিক শক্তি দিব। আজি এটা সৎ কাম হিচাপে পুৰণি বন্ধুসকলক ফোন কৰক বা লগ কৰিবলৈ যাওক। ই আপোনাৰ মনটো পাতল কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি গ্ৰেপাৰ ৰং আপোনাৰ বাবে শুভ। দুপৰীয়া 2:15 পৰা 3 বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। বৃহস্পতিৰ প্ৰভাৱৰ বাবে আজি শান্তি বজাই ৰাখিবলৈ আপোনাৰ লগত এটা হালধীয়া ৰঙৰ বস্তু বা ৰত্ন ৰাখক। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ কি লাগে? জীৱনত আগবাঢ়িবলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে নিজৰ কষ্ট? কমেণ্টত আপোনাৰ মতামত জনাব। লগতে চেনেলটোক সমৰ্থন কৰিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান কৰক।
বা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি 11 জুলাই আপোনালোকৰ বাবে অতি আত্মবিশ্বাসী আৰু উৎসাহজনক দিন। আজি চন্দ্ৰ বৃষ ৰাশিৰ মাজেৰে গতি কৰিছে, যাৰ ফলত আপোনাৰ স্বভাৱত এক বিশেষ আকৰ্ষণ আৰু আত্মবিশ্বাস দেখা যাব। আপোনাৰ হাঁহি আৰু ইতিবাচক চিন্তাধাৰাই আজি সকলোকে আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। আজি আপোনাৰ জীৱনত এনে কিছুমান সুযোগ আহিব পাৰে, যিবোৰ আপুনি কেতিয়াও হেৰুৱাব নিবিচাৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। কিতাপ পঢ়াৰ অভ্যাস আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক। আপোনাৰ মিঠা কথাই আপোনাৰ সঙ্গীৰ মন জয় কৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত নতুনত্ব অনাৰ দিন। ঘৰৰ পৰিৱেশ আজি অতি আনন্দদায়ক হৈ থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি আৰ্থিক লাভৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব আৰু মনৰ শান্তিৰ বাবে ভাল কিতাপ পঢ়িব পাৰে। আজি আপোনাৰ বাবে মটীয়া ৰং ভাগ্যশালী। সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ আপোনাৰ বাবে শুভ সময়, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰক। ৰাহুৰ প্ৰভাৱ কমাবলৈ আজি আপোনাৰ লগত এটা ৰূপৰ বস্তু বা ৰুদ্ৰাক্ষ ৰাখক। আজি কোনো দৰিদ্ৰ ছাত্ৰক কিতাপ দান কৰাটো এটা পুণ্যৰ কাম হ'ব। আজি মোৰ আপোনালোকলৈ এটা বিশেষ প্ৰশ্ন। আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ ভাগ্য বেছি দৰকাৰী নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি 11 জুলাই আপোনালোকৰ বাবে অলপ ধৈৰ্য ধৰাৰ আৰু নিজৰ বাবে সময় উলিওৱাৰ দিন। আজি চন্দ্ৰ বৃষ ৰাশিত আৰু কৃত্তিকা নক্ষত্ৰত আছে, যাৰ ফলত আপোনাৰ মনত কিছু অস্থিৰতা আহিব পাৰে। আপুনি একেলগে বহুতো দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি আছে, যাৰ বাবে আপুনি মানসিকভাৱে ভাগৰি পৰিব পাৰে। কিন্তু মনত ৰাখিব, খৰখেদাকৈ কাম কৰাতকৈ কামৰ গুণগত মানত গুৰুত্ব দিয়াটো আজি বেছি প্ৰয়োজনীয়। আজিৰ দিনটো শান্তভাৱে আৰু ধৈৰ্য্যৰে অতিবাহিত কৰাটো আপোনাৰ বাবে হিতকাৰী হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব? শিক্ষাৰ্থী বন্ধুসকল, আজি পঢ়া-শুনাৰ হেঁচা নল'ব। কিবা এটা নতুন চখ বা অভ্যাস গঢ়ি তোলক, যিয়ে আপোনাৰ মন প্ৰফুল্ল কৰি ৰাখিব। যুৱ প্ৰজন্ম আৰু চাকৰিজীৱীসকলৰ বাবে আজি কামৰ বোজা বেছি যেন লাগিব পাৰে। কিন্তু ভয় নকৰিব, সন্ধিয়া ৪:৩০ বজাৰ পৰা ৬ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। এই সময়টো আপোনাৰ বাবে অতি শুভ। গৃহিণীসকলৰ বাবে আজিৰ দিনটো নিজৰ বাবে অলপ সময় উলিওৱাৰ, ঘৰুৱা কামৰ পৰা অলপ বিৰতি লৈ কোনো কিতাপ পঢ়ক বা গান শুনক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। শনিৰ প্ৰভাৱৰ বাবে আঁঠুৰ বিষ বা গাঁঠিৰ বিষ হ'ব পাৰে, সেয়েহে পাতল ব্যায়াম কৰক। আজি এটা সৎ কাম হিচাপে কোনো দৰিদ্ৰ লোকক সহায় কৰক বা গছত পানী দিয়ক। আজি নীলা ৰঙৰ পোছাক পৰিধান কৰিলে আপুনি ইতিবাচক শক্তি লাভ কৰিব। শনিৰ বাধা আঁতৰাবলৈ ধৈৰ্য ধৰক আৰু অনুশাসন মানি চলক। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, জীৱনত আপোনাক আটাইতকৈ বেছি মানসিক শান্তি কিহে দিয়ে? প্ৰকৃতি, সংগীত নে ধ্যান? কমেণ্টত নিশ্চয় জনাব। লগতে এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰি আছোঁ, সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি 11 জুলাই আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে আনন্দ কৰাৰ দিন। বৃষ ৰাশিৰ চন্দ্ৰৰ অৱস্থানে আপোনাৰ জীৱনত শান্তি আৰু ইতিবাচক শক্তি কঢ়িয়াই আনিব। যোৱা কেইদিন কামৰ হেঁচাত পৰিয়ালক সময় দিব পৰা নাছিল যদি, আজি সেই অভাৱ পূৰণ কৰাৰ সুবৰ্ণ সুযোগ। আজি আপুনি আপোনাৰ আপোনজনৰ সৈতে বাহিৰলৈ ওলাই যাবলৈ বা ডিনাৰ কৰিবলৈ খুব ভাল পাব। গাড়ী লৈ পৰিয়ালৰ সৈতে ওলাই যাওক আৰু কোনো ভাল ঠাইত চিনেমা বা ডিনাৰৰ আনন্দ লওক। এই দিনটো আপোনাৰ স্মৃতিৰ পাতত চিৰদিন ৰৈ যাব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওক। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰখাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন।
দুপৰীয়া ৩:২০ পৰা ৪:২০ লৈ সময়খিনি আপোনাৰ কেৰিয়াৰৰ সিদ্ধান্তৰ বাবে অতি ভাগ্যশালী। বয়োজ্যেষ্ঠসকলে আজি নিয়মীয়া ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগে। যাতে স্বাস্থ্য ভালে থাকে, আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো এটা ডাঙৰ পুণ্যৰ কাম হ'ব। শনিৰ প্ৰভাৱ কমাবলৈ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা বা উপযুক্ত ৰত্ন পিন্ধা লাভজনক হ'ব। আজিৰ প্ৰশ্ন, আপোনাৰ মতে সুখী জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি, টকা নে পৰিয়ালৰ সংগ? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাৰ চেনেলক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি 11 জুলাই আপোনালোকৰ বাবে এক অতি আনন্দদায়ক দিন হ'ব। কাৰণ চন্দ্ৰ আজি বৃষ ৰাশিত অৱস্থান কৰিছে। আজি আপোনাৰ আনন্দৰ মূল উৎস হ'ব আপোনাৰ আপোনজন। যদি তেওঁলোকৰ সৈতে কোনো মনোমালিন্য আছিল, তেন্তে আজি সেয়া দূৰ হৈ সম্পৰ্কত পুনৰ মধুৰতা আহিব। কৰ্মক্ষেত্ৰতো আজি আপুনি উন্নতি দেখিবলৈ পাব। দৰমহা বৃদ্ধি বা পৰিয়ালৰ পৰা কোনো সম্পত্তিৰ লাভ হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো নতুন কিবা শিকাৰ বাবে অতি উত্তম। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেম আৰু সম্পৰ্কত স্পষ্টতা অনাৰ দিন। আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আজিৰ দিনটো উপযুক্ত। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰখাৰ দিন। পৰিয়ালৰ সৈতে কটোৱা সময়খিনিয়ে আপোনাক নতুন শক্তি দিব। কৰ্মৰত আৰু ব্যৱসায়ীসকলৰ বাবে আজি আৰ্থিক লাভৰ যোগ আছে। আপোনাৰ কামৰ শলাগ লোৱা হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আৰু মন শান্ত ৰাখিবলৈ সংগীতৰ আশ্ৰয় ল'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো এক পুণ্যৰ কাম হ'ব। আজি আপোনাৰ বাবে ইণ্ডিগো বা গাঢ় নীলা ৰংটো ভাগ্যশালী। পুৱা 11 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ উত্তম সময়। শনিৰ প্ৰভাৱৰ বাবে মন শান্ত ৰাখিবলৈ মৃদু সংগীত শুনাটো অতি উপকাৰী হ'ব। বন্ধুসকল, আজি মোৰ আপোনালোকলৈ এটা জ্যোতিষীয় প্ৰশ্ন আছে। আপোনালোকে কি ভাবে, মানুহৰ ভাগ্য আগতীয়াকৈ লিখা থাকেনে? নিজৰ কৰ্মৰ দ্বাৰা তাক সলনি কৰিব পাৰি? আপোনালোকৰ মতামত কমেণ্টত জনাব। লগতে চেনেলটোক সমৰ্থন কৰিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান আগবঢ়াওক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় ধনু ৰাশিৰ জাতকসকল, আজি 11 জুলাই আপোনালোকৰ বাবে অলপ ধৈৰ্য ধৰিবলগীয়া আৰু আত্মচিন্তাৰ দিন। আজি চন্দ্ৰ বৃষ ৰাশি আৰু কৃত্তিকা নক্ষত্ৰত থকাৰ বাবে আপোনাৰ ব্যক্তিগত জীৱনত অলপ অস্থিৰতা আহিব পাৰে। আজি আপুনি মানসিক চাপ বা অস্বস্তি অনুভৱ কৰিব পাৰে। কিন্তু চিন্তা নকৰিব, এই পৰিস্থিতি সোনকালেই সলনি হ'ব। আপোনাৰ ইতিবাচক শক্তি পুনৰ ঘূৰি আহিব। আপোনাৰ লক্ষ্যত গুৰুত্ব দিয়ক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ, শিক্ষাৰ্থীসকলৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ দিন। পঢ়া-শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজি শান্ত হৈ থকাৰ দিন। সংগীৰ সৈতে তৰ্ক নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ততা থাকিব। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কামৰ পৰিকল্পনা কৰিবলৈ ভাল দিন। দুপৰীয়া 2 বজাৰ পৰা 3 বজালৈ গুৰুত্বপূৰ্ণ কাম কৰিবলৈ শুভ। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু জিৰণি ল'ব। আজি এটা পুণ্য কাম হিচাপে কৃতজ্ঞতা প্ৰকাশ কৰক। আপোনাৰ জীৱনৰ ভাল কথাবোৰৰ বাবে ঈশ্বৰক ধন্যবাদ জনাওক। আজি সমুদ্ৰ সেউজীয়া ৰং আপোনাৰ বাবে শুভ। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষ প্ৰশ্ন, আপুনি কি বিশ্বাস কৰে? জীৱনত সফলতাৰ বাবে ভাগ্য বেছি প্ৰয়োজন নে কঠোৰ পৰিশ্ৰম? আপোনাৰ মতামত কমেণ্টত জনাওক। চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ' লাইক কৰক আৰু শ্বেয়াৰ কৰক। যদি সম্ভৱ হয়, QR কোডৰ জৰিয়তে আমাক সহায় কৰক। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি 11 জুলাই 2024 শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ পঞ্চম স্থানত অৰ্থাৎ বৃষ ৰাশিত আৰু কৃত্তিকা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ বাবে কৃতজ্ঞতা আৰু মৰমৰ দিন। চন্দ্ৰৰ এই অৱস্থানৰ বাবে আপোনাৰ স্বভাৱত এক ধৰণৰ সংবেদনশীলতা আৰু মৰম ফুটি উঠিব। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱৰ প্ৰতি বহুত সন্মান আৰু মৰম অনুভৱ কৰিব। আপোনাৰ সম্পৰ্ক আৰু স্বাস্থ্যৰ বাবে আজি আপুনি ঈশ্বৰক ধন্যবাদ জনাব।
আজিৰ দিনটোৱে আনৰ বাবে কিবা ভাল কৰিবলৈ প্ৰেৰণা যোগাব। যিসকলে আপোনাক জীৱনত সহায় কৰিছে, তেওঁলোকৰ বাবে আজি কিবা বিশেষ কৰক, কাৰণ আপুনি যিমান কৃতজ্ঞতা প্ৰকাশ কৰিব, সিমান আনন্দ আপুনি লাভ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ বাবে ভাল। কিবা নতুন শিকিবল, আপোনাৰ ইচ্ছা পূৰণ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক দৃঢ় হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা দায়িত্ব আনন্দৰে পালন কৰাৰ দিন। পৰিয়ালৰ সৈতে কথা পাতি আপোনাৰ মন প্ৰফুল্লিত হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো স্থিৰ। কৰ্মক্ষেত্ৰত তৰ্ক-বিতৰ্ক পৰিহাৰ কৰক আৰু শান্ত হৈ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। বয়োজ্যেষ্ঠসকলৰ বাবে আজিৰ দিনটো স্বাস্থ্যৰ দিশৰ পৰা ভাল, কিন্তু মনৰ শান্তিৰ বাবে ধ্যান কৰা প্ৰয়োজন। আজি আবেলি ৪ বজাৰ পৰা ৫ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ, গতিকে এই সময়ত কিবা বিশেষ পৰিকল্পনা কৰক। আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। ৰাহুৰ অস্থিৰতাৰ পৰা হাত সাৰিবলৈ আজি তৰ্ক-বিতৰ্ক পৰিহাৰ কৰক আৰু সম্ভৱ হ'লে কোনো ৰত্ন বা কৱচ লগত ৰাখক। আজিৰ প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্য? আপোনাৰ মতামত কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহুত কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি 11 জুলাই শনিবাৰ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ বৃষ ৰাশিত আৰু কৃত্তিকা নক্ষত্ৰত অৱস্থান কৰিছে। দিনটোৰ প্ৰথমাৰ্ধত আপুনি অলপ অস্থিৰতা বা খিংখিঙীয়া অনুভৱ কৰিব পাৰে, কিন্তু চিন্তা নকৰিব, দুপৰীয়াৰ পিছত পৰিস্থিতি সম্পূৰ্ণৰূপে সন্তুলিত হৈ পৰিব। আপোনাৰ ধৈৰ্য আৰু ইতিবাচক দৃষ্টিভংগীৰে আপুনি আজিৰ সকলো বাধা অতিক্ৰম কৰিব পাৰিব। শিক্ষাৰ্থী বন্ধুসকল, আজি কঠোৰ পৰিশ্ৰমৰ দিন। পঢ়া-শুনাত অহা বাধা আঁতৰাবলৈ গুৰু গ্ৰহৰ আশীৰ্বাদ আপুনি লাভ কৰিব। যুৱ প্ৰজন্মৰ বাবে আজি ধৈৰ্য ধৰাৰ দিন। প্ৰেমৰ সম্পৰ্কত খৰখেদা নকৰি সংগীৰ আৱেগ বুজিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ দায়িত্ব আৰু আনন্দৰ দিন। চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন, উচ্চস্থ বিষয়াৰ পৰা সহযোগিতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি লাভৰ দিন, কিন্তু বিনিয়োগত সাৱধান হ'ব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি পাব। আজি এটা সৎকাম হিচাপে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু তেওঁলোকক কিবা মিঠা খুৱাওক। আজি বগা ৰং আপোনাৰ বাবে অতি শুভ। সন্ধিয়া ৫:৪৫-ৰ পৰা ৭ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজিৰ প্ৰশ্ন, আপোনাৰ কি লাগে? জীৱনত উন্নতি কৰিবলৈ ভাগ্যৰ লগ বেছি দৰকাৰী নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি 11 জুলাই আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু সৃষ্টিশীল দিন। আজি চন্দ্ৰ আপোনাৰ তৃতীয় ঘৰত অৰ্থাৎ বৃষ ৰাশি আৰু কৃত্তিকা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। ইয়াৰ ফলত আপোনাৰ কথা কোৱাৰ ধৰণত এক বিশেষ মিঠা আৰু স্পষ্টতা আহিব। মানুহে আজি আপোনাৰ কথা ভালদৰে বুজি পাব আৰু আপোনাৰ ধাৰণাসমূহক আদৰি ল'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি নতুন নতুন ধাৰণা লাভ কৰিব, যিবোৰ আপোনাৰ কেৰিয়াৰৰ অগ্ৰগতিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। বৌদ্ধিক দিশত আপুনি আনতকৈ নিশ্চয় আগবাঢ়ি থাকিব, যিয়ে আপোনাক মানসিক সন্তুষ্টি প্ৰদান কৰিব। বিভিন্ন বয়সৰ আৰু ক্ষেত্ৰৰ লোকসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকল, আজি আপোনাৰ মনোযোগ বৃদ্ধি পাব। পঢ়া-শুনাৰ কঠিন বিষয়বোৰ আজি আপোনাৰ বাবে সহজ যেন লাগিব। নতুন কিবা শিকিবলৈ আজিৰ দিনটো অতি উত্তম। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজি আপুনি আপোনাৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিব পাৰিব। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক দৃঢ় হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কাম-কাজ আৰু নতুন কিবা কৰাত আনন্দদায়ক হ'ব। ঘৰৰ পৰিৱেশ আজি অতি প্ৰফুল্লিত হৈ থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো অগ্ৰগতিৰ। আপোনাৰ সৃষ্টিশীল চিন্তাই কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব।
ব্যৱসায়ীসকলে নতুন গ্ৰাহক লাভ কৰাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগে। আজিৰ দিনটো শান্তিত আৰু ভক্তিভাৱে কটোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। আজিৰ দিনটোত এটা স্বাস্থ্যকৰ আহাৰ নিজে ৰান্ধি খোৱা বা আনক খুওৱাটো আপোনাৰ বাবে এক উত্তম পুণ্যৰ কাম হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে। আজি সেউজীয়া ৰং আপোনাৰ বাবে অতি ভাগ্যশালী। দুপৰীয়া ২ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক। শনিৰ প্ৰভাৱৰ বাবে মনৰ স্থিৰতা বজাই ৰাখিবলৈ এটা ৰত্ন বা ধাতুৰ বস্তু লগত ৰাখিব। বন্ধুসকল, আজিৰ এটা বিশেষ প্ৰশ্ন: আপুনি কি ভাবে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? আপোনাৰ মতামত আমাক কমেণ্টত জনাব। লগতে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।